এটা গুণ্ডা গুলি খাই ঘৰত পৰি থাকে মই জানো। মোৰ মনত আছে আমি এখন চামগুৰিত মিটিং কৰিছিলোঁ যোৱা 16 চনৰ ইলেকশ্যনৰ 4 মাহ আগত এখন আমি মিটিং কৰিছিলোঁ। মিটিংখনলৈ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আহিছিলে, সিদ্ধাৰ্থ বৰ্ত ডাঙৰীয়া আহিছিলে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিছিলে। মই যিহেতু আহঁতগুৰিত ঘৰ মিটিংখন ময়ে তদাৰক কৰি আছিলোঁ। আপোনালোকে বিশ্বাস কৰিব, ৰাতি 11:30 বজাত মই আহঁতগুৰিৰ পৰা আহিছিলোঁ মিটিং চাবলৈ। এই উৰিয়া গৈ এইখিনিতে সেই গুণ্ডাকেইটাই মোকে আগুৰি ধৰিছিল। চিন্তা কৰি চাওক, মোকে আগুৰি ধৰিছিলে। এতিয়া ক'ত গ'ল ইহঁতে? কিয় আগুৰি ধৰিবলৈ সাহস কৰিছিলে? গড় হত্যাকাৰী মন্ত্ৰী আছিল তেতিয়া এই নগাঁৱত, তেতিয়া আমাক আগুৰি ধৰিবলৈ সাহস কৰিছিল। আৰু এতিয়া শিক্ষা পাই গৈছে নাই? এতিয়া ক'ৰবাত ওলোৱা শুনিছে নেকি গুণ্ডাবিলাক? নগাঁৱত ক'ৰবাত ওলাই নেকি চোৰ? এতিয়া ক'ত সোমাই থাকে? গাঁতত সোমাই থাকে। কাৰ চৰকাৰ? মামাৰ চৰকাৰৰ কাৰণে। কংগ্ৰেছৰ চৰকাৰ হ'লে আকৌ গুণ্ডামি কৰিব নকৰিব কওক? মই ক'লো নহয়, এইখিনিত এই উৰিয়া গাঁৱৰ চাৰিআলিত আমাৰ ল'ৰাই ফ্লেগ লগাই আছিল, ৰাতি মোকে খেদিছে সিহঁতে। মইতো বাৰু ভাগা মানুহ নহয়, দৌৰা মানুহ নহয়। শিক্ষাটো যেতিয়া দিব লাগে দি দিছোঁ, যেতিয়া দিব লাগে দি দিছোঁ। কিন্তু আকৌ কৈছোঁ, যদি কংগ্ৰেছৰ চৰকাৰ আহে এই গুণ্ডাবিলাকৰ গুণ্ডাৰাজ আৰম্ভ হ'ব। হয়নে নহয় কওক? তেনেকুৱা হ'বলৈ অৱস্থা হ'বলৈ দিম নেকি? কিবা পালোঁ নেপালোঁ থাকিব, কিন্তু সকলোতকৈ ডাঙৰ কথা এই গুণ্ডাবিলাকৰ গুণ্ডাৰাজ আমি নগাঁৱত নাইকিয়া কৰিলোঁ। হয়নে নহয় কওক? হয়নে নহয় কওক? আৰু কৰিম যদি কোনোবাই আমাৰ খিলঞ্জীয়া মানুহক, অসমীয়া মানুহক, হিন্দু মুছলমান সকলো ভাৰতীয় মানুহক যদি দাদাগিৰি কৰে তাক আমি সহ্য নকৰোঁ। শিক্ষা ভালকৈ দি দিম আৰু দি দিছোঁ ইতিমধ্যে।